Exercise 1-3, most important যে দেখো যে √5 একটা অপরিমেয় সংখ্যা, এই অঙ্ককেইটা যদি জানা তেতিয়াহ'লে পৰীক্ষাত 2 বা 3 নম্বৰ এটা পালা থাকিব। এটা কম্পালচৰি, যেনেকুৱা ধৰণৰ কলম বিধিত এটা অংক থাকিব 2 নম্বৰ, এইটোৰ পৰাও এটা অংক থাকিব 3 নম্বৰ বা 2 নম্বৰ। যদি দুয়োটা মেথড ভালদৰে জানিলা 5 নম্বৰ এটা পাই গ'লা ফাইনেলত। দেখুৱা যে √5 এটা পৰিমেয় সংখ্যা। এনেই আমি অলৰেডি জানো অপৰিমেয় সংখ্যা এইবিলাক, কিন্তু আমি প্ৰমাণ কৰি দেখুৱাব লাগে। তেতিয়াহ'লে আমি কি বিৰুদ্ধভাৱে মানে যেনেকৈ উল্লেখ আছে তাৰ উল্টা কৰিব, এগেইনষ্টত ধৰো √5 পৰিমেয়, অপৰিমেয় দিয়া আছে, আমি পৰিমেয় বুলি ধৰি লৈছোঁ। গতিকে কি পোৱা যাব, এটাকে √5 ইকুৱেল কি আহিব, a/b। a/b দুটা অখণ্ড সংখ্যা য'ত b ডাজ নট ইকুৱেল 0। a/b দুটা অখণ্ড সংখ্যা য'ত b ডাজ নট ইকুৱেল কি হ'ব 0। দুটা অখণ্ড সংখ্যা a/b। গতিকে আমাৰ পৰিমেয় আহি কি, দুটা সংখ্যা যদি আহে a/b দিয়া থাকে বা p/q দিয়া থাকে, তেতিয়াহ'লে কি পাম, p/q পৰিমেয় আহি, অৰ্থাৎ ভগ্নাংশ আকাৰ, সেইটো হ'ল পৰিমেয় সংখ্যা। আমি a/b ধৰি ল'লোঁ। তেতিয়াহ'লে ইয়াত কি হ'ব, a/b আৰু a/b সহমৌলিক বুলিও আমি ধৰি ল'লোঁ। a/b সহমৌলিক। তেতিয়াহ'লে আমি ইয়াৰ পৰা আমি কি পাম, a ইকুৱেল 5√b√5। তো বৰ্গ কৰি দিলে কি পোৱা যাব, ইয়াক যদি আমি বৰ্গ কৰি দিওঁ তেতিয়াহ'লে কি পাম, বৰ্গ কৰি কি পোৱা যাব, a স্কোয়ার ইকুৱেল কি আহিব 5b², হ'বনে? গতিকে a কি 5ৰে বিভাজ্য হ'ব, হয়নে? a কি হ'ব, a স্কোয়ার 5ৰে বিভাজ্য, তাকে a স্কোয়ার 5ৰে বিভাজ্য হ'ব। গতিকে a স্কোয়ার যদি 5ৰে বিভাজ্য হয়, a কি হ'ব, 5ৰে বিভাজ্য হ'ব। এও 5ৰে কি বিভাজ্য হ'ব, হয়নে? a স্কোয়ার যদি 5ৰে বিভাজ্য হয়, তো b স্কোয়ার ইকুৱেল কি পাতিব পাৰি আমি, a স্কোয়ার বাই 5, 5টো তলত সজাব পাৰি। a স্কোয়ার বাই 5 মানে কি, 5ৰে a স্কোয়ার হৰণ যাব। গতিকে a স্কোয়ার 5ৰে বিভাজ্য, যদি a স্কোয়ার 5ৰে বিভাজ্য হয়, এও কি হ'ব, 5ৰে বিভাজ্য হ'ব। সাপোজ a স্কোয়াৰৰ মান 20, ভাঙি দি দিয়া, কি ওলাব, 4 পূৰণ 5, 5 যদি বা 1, গতিকে 5 বিভাজ্য হ'ল নে নাই, হ'ল না? 25 ধৰা, 30 ধৰা, বুজি পাইছেনে? আমি ভাঙি দি দিলেই হ'ল। এতিয়া আমি 2 বৰ্গ কৰি এইটো পালোঁ, হয়নে? এতিয়া অইন এটা অখণ্ড সংখ্যা চিৰ বাবে, অইন এটা অখণ্ড সংখ্যা চিৰ বাবে, অইন এটা অখণ্ড সংখ্যা চি দে, এইটো চিৰ বাবে আমি কি পাম, a ইকুৱেল
5c ললো হয়নে এতিয়া ইয়াৰ মান আমি 1ত বহুৱাই দিওঁ এইটো সমীকৰণ 1 ধৰি লওঁ ইয়াৰ মান c এটা অখণ্ড সংখ্যা আমি ধৰি লৈছো গতিকে a ইকুৱেল কি হ'ব যদি b অখণ্ড সংখ্যা হয় c অখণ্ড সংখ্যা হয় তেতিয়া a ইকুৱেল কি হ'ব 5c হৈছে না আমি ধৰিব পাৰো তেতিয়াহ'লে ইয়াৰ মান 1ত বহুৱাই ইয়াৰ মান 1ত বহুৱাই কি পাম হা এনত বহুৱাই কি পাম এইটো a স্কয়াৰ আছে হয়নে ওপৰতে বাতিছো দিয়া কৈছো দিয়া 1 হল এইটো এর মান হল কিমান 5c গতিকে কি হ'ব 5c স্কয়ার হোল স্কয়ার ইকুয়াল 5b স্কয়ার হবনে এটু ভাঙি দি দিয়া 25c স্কয়ার এটু 5b স্কয়ার এ থাকি পাছৰে হৰণ হৈ আছে 5 25 5 বার c স্কয়ার ইকুয়াল কি হ'ব b স্কয়ার হল গতিকে b স্কয়ার কি পাছৰে বিভাজ্য c স্কয়ার যদি হজা হতে কি হ'ব b স্কয়ার বাই 5 আহিব গতিকে b স্কয়ার কি হ'ব পাছৰে বিভাজ্য এটাকে b স্কয়ার 5 এৰে পাতি লবা তোমালোকে বিভাজ্য গতিকে বিউ কি হ'ব বিউ পাছৰে বিভাজ্য হয়নে গতিকে আমি সাধাৰণ উৎপাদক কিমান পাই গলো গতিকে সাধাৰণ উৎপাদক আমি কিমান পালো এও পাছৰে বিভাজ্য এর উৎপাদক হল 5 বিউ পাছৰে বিভাজ্য বির উৎপাদক কি 5 গতিকে সাধাৰণ উৎপাদক কিমান পাই গলো কিন্তু আমি ইয়াবি কি ধৰিছিলো সহমৌলিক পৰস্পৰ মৌলিক হয়নে গতিকে এবি সহমৌলিক যেটো ধাৰণা ধৰিছিলো সেই ধাৰণাটো কি কৰিছে উপেক্ষা কৰিছে হয়নে উপেক্ষা কৰাৰ কাৰণে কি হ'ব সংখ্যাটো আমি পৰিমেয় ধৰিছিলো তে পৰিমেয় হ'ব জানো পৰিমেয় নহয় ইয়ে এবি সহমৌলিক ধাৰণা ইয়ে এবি সহমৌলিক বা ইয়ে এবির সাধারণ উৎপাদক সহজভাৱে লিখিছো 1ৰ বাহিৰে নথকা ধাৰণা বিৰোধ কৰে হয়নে অর্থাৎ সহমৌলিক ধাৰণা বিধি সহমৌলিক কি ধাৰণাটোৰ বিৰুদ্ধ কৰে হয়নে গতিকে √5 সহমৌলিক মানে যে দুয়োটাৰ সাধাৰণ উৎপাদক 1 হে বেলেগ নাই কিন্তু ইয়াত সাধাৰণ উৎপাদক 5 এটা পাই গ'ল গতিকে কি হ'ব আমি যেটো ধৰিছিলো যে সহমৌলিক ধাৰণাটো টিকি থাকিল জানো টিকি থকা নাই টিকি গ'লে নামানিলে ধাৰণাৰ বিৰোধ কৰে অৰ্থাৎ √5 এটাকে √5 পৰিমেয় বুলি ধৰিছিলো নহয় পৰিমেয় বুলি ধৰা সিদ্ধান্তৰ বিৰোধ অর্থাৎ এটাকে এটা পৰিমেয় নহয় যেটো সিদ্ধান্ত লৈছিল পৰিমেয় হেতুৰ বিৰুদ্ধাচৰণ কৰিছে গতিকে কি হ'ব তাৰ উল্টাটো হ'ব কি হ'ব অপৰিমেয় এটা অপৰিমেয় সংখ্যা বুজি পালা
পাতি ল'বা, বুজি ল'বা, খোজ কৰি পাতি ল'বা, বুজি ল'বা। যদি এইদৰে শিকা এটা অংক ফাইনেলত আহিবই 3 নম্বৰ। আৰু সৰুবিলাকো আছে, যদি সেইবিলাক দিয়ে কিমান আহিব 2 নম্বৰ আহিব। গতিকে কলন বিধিৰ পৰা 2 আৰু ইয়াৰ পৰা 3, 5 নম্বৰ এটা পাই গ'লা ফাইনেলত যদি শিকিব পাৰা। লগতে উদাহৰণৰ যিকেইটা ক'লোঁ এইকেইটা চাবা। তাৰপিছত আহা 2 নম্বৰটো চোৱা, এটা কৰি দিছোঁ। 2 নম্বৰ কি দিয়া আছে? 3 + 2√5, 3 + 2√5 বিৰুদ্ধভাৱে ধৰোঁ, একেই ধৰিব লাগিব। 3 + 2√5 এটা কি পৰিমেয় সংখ্যা আমি ধৰি লৈছোঁ। এটাকে কি আহিব? 3 + 2√5 = a/b। a/b আগত অখণ্ড সংখ্যা, ab সহমৌলিক, ab অখণ্ড সংখ্যা উল্লেখ কৰি দিব লাগিব। b does not equal 0। ab আৰু কি সহমৌলিক, তাৰমানে a আৰু b 1ৰ বাহিৰে আৰু কোনো উৎপাদক নাই। এতিয়া আমি এইখিনি সজাই চাওঁচোন কি ওলাই। 2√5 = a/b। 3টো ইপিনে লৈ আহা, কি হ'ব? মাইনাছ। এতিয়া 2√5 = লোৱা b, b গুচি গ'ল, a থাকিল মাইনাছ b আৰু 3 পূৰণ কৰা b হৈছেনে? এতিয়া অকল √5 সজোৱা, a - 3b ডিভাইড b আৰু 2 পূৰণ কৰা, বজ্ৰ পূৰণ হৈ যাব, কি হ'ব? t/b হৈছেনে? এইখিনি বলো, যেহেতু a b কি অখণ্ড সংখ্যা, গতিকে ইহঁত পৰিমেয় হয়নে? গতিকে আমি কি পাম? যেহেতু a b কি, যেহেতু a b অখণ্ড সংখ্যা, আকৌ লিখিলো অখণ্ড সংখ্যা, গতিকে কি আহিব? a - 3b/2b, a - 3b/2b কি পৰিমেয় হ'ব। ফলত এইটো যদি পৰিমেয় হয়, এইটো কি হ'ব? পৰিমেয় হ'ব, কাৰণ কি হৈ আছে? সমান হৈ আছে। এটা চাইড পৰিমেয়, আনটো চাইডো কি হ'ব? পৰিমেয় হ'ব, কাৰণ অলৰেডি সমান হৈ আছে। ফলত √5ও পৰিমেয় হ'ব। কিন্তু √5টো পৰিমেয় সংখ্যা হয় জানো? আমাৰ গণিত শাস্ত্ৰত √5টো পৰিমেয় সংখ্যা নহয়। গতিকে কি হ'ব? কিন্তু √5 অপৰিমেয় হোৱা সত্যতা, √5টো কি পৰিমেয় অপৰিমেয় সংখ্যা, যেটো সত্যতাৰ বিৰোধ এটাকে কি হ'ব?
√5 যেতিয়া অপৰিমেয় হ'ব বাকীখিনি কি হ'ব অপৰিমেয় হ'ব গতিকে 3 প্লাছ 2√5 এটা অপরিমেয় সংখ্যা হয়েছে না ধরিব পাৰিছা একো নাই বেলেগ একো নাই দলে পোজ কৰি পাতি ল'বা আৰু ভালদৰে চাবা বস্তুকেইটা ইম্পৰ্টেণ্ট কিন্তু উদাহৰণত 3টা দেখুৱালো নহয় উদাহৰণ 3টাও শিকিবা এইকেইটা শিকিলে এটা অংক পাৰিলা আৰু অসুবিধা নাই পিছৰ পৰা 3 নম্বৰ এটা কৰি দিছো কিমান দিয়া আছে 1/2√2 1/√2 একেই বিৰুদ্ধভাৱে ধৰো 1/√2 পরিমেয় সংখ্যা এটাকে কি আহিব 1/√2 ইকুৱেল কি আহিব a/b a/b অখণ্ড সংখ্যা a/b সহমৌলিক b does not equal 0 একেখিনি কথাই আহিব a/b অখণ্ড সংখ্যা b does not equal 0 a/b সহমৌলিক আমি ধৰি লৈছো a/b সহমৌলিক তাহলে এইখিনি খোজোৱা এতিয়া কি আহিব b আৰু 1 পূৰণ কৰে b হ'ব না a√2 হ'ব a√2 ইকুৱেল কি আহিব b মানে গতিকে √2 ইকুৱেল কি আহিব b/a হ'ব না a/b আৰু b/a a/b অখণ্ড গতিকে b/a টো কি হ'ব পৰিমেয় আলটিমেটলি এটো কি হ'ব √2 কি হ'ব পৰিমেয় হ'ব না যেহেতু a/b অখণ্ড সংখ্যা গতিকে b/a কি হ'ব b/a কি হ'ব পৰিমেয় হয়নে এইখিনি বেলেগ এটা হেৰিত কৰি দিছোঁ এইটো এতিয়া বৰ্গ কৰি দি দিয়া বৰ্গ কৰি দিলে কি পোৱা যাব a স্কয়ার 2 মানে √2 আৰু ৰুট গুচি গ'ল 2 থাকিল a স্কয়ার ইকুৱেল কি থাকিল b স্কয়ার মানে b স্কয়ার কি 2 এৰে বিভাজ্য মানে এটাকে b স্কয়ার 2 এৰে বিভাজ্য লাইভ এইটো ইয়াতেই কৰি দিব পাৰি যেহেতু a/b অখণ্ড গতিকে কি 1/√2 কি হ'ব অপৰিমেয় হ'ব হয়নে নালাগে ইমানখিনি দীঘল কৰিব দীঘল কৰাৰ দৰকাৰ নাই যেহেতু a/b অখণ্ড সংখ্যা গতিকে a/b পৰিমেয় গতিকে a/b পৰিমেয় গতিকে কি 1/√2 পৰিমেয় মানে 1/√2 পৰিমেয় কিন্তু ই √2 অপৰিমেয় হোৱা সত্যতা বিৰোধ কৰে
ইনটু ই ৰুট 2 অপৰিমেয় হোৱা সত্যতাৰ বিৰোধ কৰে। গতিকে কি হ'ব? এটাকে 1/√2 এটা কি অপৰিমেয় সংখ্যা। বুজি পাইছা নিশ্চয়? গতিকে এইটো বেছি দীঘল কৰাৰ প্ৰয়োজন নাই। হৈছে, তোমালোকে পোষ্ট কৰি পাতি লোৱা, ভালদৰে শিকিবা। ইয়াৰ পৰা আৰু কৈ নিদিওঁ। গতিকে উদাহৰণৰ 38 পেজৰ উপপাদ্যটো উপপাদ্য √2 অপৰিমেয়, এইটো চাবা। উদাহৰণ 9 √3 অপৰিমেয়, এইটো চাবা। উদাহৰণ 10 5 - √3 অপৰিমেয়, এইটো চাবা। উদাহৰণ 11 3√2 অপৰিমেয়, এইটো চাবা। লগতে এক্সাৰচাইজৰ যিকেইটা আছে গোটেইকেইটা চাবা। এটা অংক ফাইনেলত থাকিবই, এটা থাকিবই, একেবাৰে কম্পালচৰি 3 নম্বৰ। গতিকে শিকিলে 3 নম্বৰ এটা পাই যাবা। পিছৰ এক্সাৰচাইজ এইটো বৰ বিশেষ নাই। পৰিমেয় অপৰিমেয় বুলি লিখিব লাগে, হেৰি কৰিব লাগে। এইকেইটা তোমালোকে নিজেই পাৰিবা। এক্সাৰচাইজ 1.4 দুই এটা কৰি দিছোঁ দিয়া। 1.4 প্ৰশ্নটো কি হৈছে? দীৰ্ঘহৰণ নকৰাকৈ তলত উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰৰ কোনবোৰ দশমিক বিস্তৃতি পৰিসমাপ্ত সাৱধি শেষ হয়, নাইবা কোনবোৰৰ নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি থাকিব বৰ্ণনা কৰা। কোনবোৰৰ বেছি থাকিব? 1 নম্বৰৰ 1টো দিছে, কিমান আছে? 13/3125। এইটো দিয়া আছে। আমি ধৰিলো যেহেতু পৰিমেয়, হয়নে নহয়? পৰিমেয় সংখ্যা বুলি কুৱেশ্যনত উল্লেখ আছে। বাই কিউ ইকুৱেল আমি এইটো ধৰি লৈছোঁ 13/13/3125। এটাকে কিউ ইকুৱেল কিমান আছে? 312। আমি হৰণ নকৰাকেই উলিয়াব লাগে। এতিয়া ইয়াক আমি এনেকৈ হৰণ কৰি দিওঁ 3125। বৃক্ষ উৎপাদক বৃক্ষ বা চুটি নিয়মে হৰণ কৰিব পাৰা। 5ৰে হৰণ যাবনে? চোৱাচোন যাবনে নাই? 5 31ত 6 বাৰ, 5 6 গুণ 30, 1 থাকিল। 12 5 2 2 থাকিল, হয়নে? 25ত 5 বাৰ। আকৌ এইটো হৰণ কৰা 5ৰে, শেষত 5 আছে, 5ৰে হৰণ যাব। 5 6 এবাৰ, 6 যাবা, 1 থাকিল। 12ত 2 বাৰ, 2 থাকিল। 25ত 5 বাৰ হ'ল। আকৌ 5ৰে হৰণ কৰা। 5 12ত কেইবাৰ যাব? 2 বাৰ, 2 থাকিল। 25ত 5 বাৰ হ'ল। আকৌ এইটো 5ৰে হৰণ যাব। এইবাৰ 5 5 গুণ 25। আমি এইদৰে উৎপাদক বৃক্ষৰ সহায়ত হৰণটো চাইডত দেখুৱালোঁ। কিন্তু তোমালোকে এনেকৈ হৰণ কৰিব পাৰা চুটি নিয়মেৰে। 3125 এনেকৈ হৰণ কৰিব পাৰা 5ৰে। বুজি পাইছানে? হৰণ কৰি দিয়েই হ'ল। এতিয়া আমি এইখিনি ইকুৱেল কি পালোঁ? 1 2 3 4 5। 5 × 5 × 5 × 5 × 5। একেবাৰে আৰম্ভণিৰ পৰা শেষলৈকে উৎপাদককেইটা ভাঙি দিব লাগিব। 5 কেইটা পালোঁ? 5টা। 5টা পালোঁ, হয়নে? ইয়াক আমি পাৰিৰে 1ৰে পূৰণ কৰিব, 1ৰে পূৰণ কৰি দিম হ'ল। এতিয়া 5 পাৱাৰ 5 ইনটু ইয়াক আমি সজাব পাৰি 2 নট। 2টো কিয় আনিছোঁ? 2 নট আমি 5 নটো সজাব পাৰোঁ।
7 নটো সজাব পাৰোঁ, যিকোনো নট সজাব পাৰোঁ, যিকোনো সংখ্যাৰ পাৱাৰ যদি 0 হয় কি 1 পোৱা যায়, 2 নট কিয় সজাইছোঁ, যে নিৰৱধি হ'বলৈ যাওঁতে আমাৰ এটা ফিগাৰ পাব লাগিব 2 power to the n into 5 power to the n, এই আৰ্হিটো পাব লাগিব, এই আৰ্হিত সজাব লাগিব। আমাৰ তাৰমানে ফেক্টৰ পাব লাগিব 2 আৰু 5, আমি 5 পাইছোঁ, 2 পোৱা নাই, 2 সজাইছোঁ। ধৰিব পাৰিছানে বস্তুটো? আমি 5 পাইছোঁ, 2 পোৱা নাই, 2 আমি সজাইছোঁ 1 ৰ সৈতে, গতিকে এইটো 2 পাৱাৰটো 0 লৈছোঁ। তাৰমানে কি যিকোনো সংখ্যাৰ পাৱাৰ যদি 0 হয় কি হয় 1, গতিকে এইটো আৰ্হিৰ হয়নে নহয় চোৱা, হৈছে ইকুৱেল 2 to the power n into 5 to the power n আৰ্হি, আমি আৰ্হি পাব লাগিব। ধৰি লোৱা দি দিলে 6/15, কিমান নম্বৰটো 8 নম্বৰটো, 6/15 ধৰো 6/15 ইকুৱেল p/q, কাৰণ পৰিমেয় p/q আৰ্হিৰ হ'বই, q ডাজ নট ইকুৱেল p 0, এটাকে q ইকুৱেল qৰ মান ইয়াত দিয়াই আছে, কোনো দৰকাৰ নাই, আমি বেলেগ ধৰণে কৰিব পাৰি। কিমান 15ক ভাঙি দিয়ে, এইটো ডাইৰেক্ট কি 3 পূৰণ 5 কৰিব নালাগে, মুখামুখি উলিয়াব পাৰিছোঁ, তেনেকুৱা মুখামুখি থকাকেইটা MCQটো দিব পাৰে। এতিয়া এইটো 5 আৰু 3 আছে ফেক্টৰ, 2 সজাব পাৰিনে? নোৱাৰি, ইকুৱেল 2 to the power n into 5 to the power n আৰ্হিৰ কি নহয়, গতিকে দৈহিক স্থিতি কি হ'ব? অপৰিসমাপ্ত। দৈহিক স্থিতি হ'ব সমাপ্ত নহয়, নিৰৱধি পৌনঃপুনিক স্থিতি অসমাপ্ত। আগৰটো সমাপ্ত আছিল, কিন্তু শব্দটো লিখা খেলিমেলি হৈছে, নিৰৱধি লিখি দি দিলোঁ, অসমাপ্ত, তাৰমানে সাৱধি নহয়, নিৰৱধি পৌনঃপুনিক বা নিৰৱধি পৌনঃপুনিক, নিৰৱধি পৌনঃপুনিক, সেইটোৱেই। আৰু এটা ধৰি লোৱা কি আছে, তেনেকুৱা ধৰণৰ আৰু এটা ফিগাৰত দিয়া আছে, তাৰমানে 2 power n আৰু 5 power n পাবই লাগিব, তেতিয়াহে সমাপ্ত হ'ব, নহ'লে কিন্তু সমাপ্ত নহয়। আৰু এটা দিয়া আছে 7 নম্বৰটো চোৱা, কি দিয়া আছে 1 2 9/2 স্কোয়ার 5775 5775 ধরু 129/2 স্কোয়ার 5 to the power 7 into 75 equal p/q, এটা কি ইকুয়াল কি আছে 2 স্কোয়ার into 5 to the power 7 into 7 to the power, এটা পাওয়ারত দিয়া আছে, মানে গতিকে কি 2 to the power n into 5 to the power n আৰ্হি কি নহয়, দৈহিক স্থিতি কি অসমাপ্ত, এটাকে দৈহিক স্থিতি দৈহিক স্থিতি নিরবধি পৌনঃপুনিক। বুঝছে না? তাৰমানে 2 আৰু 5 এই দুটা আৰ্হিতে পাব লাগিব, বেলেগ থাকিলে নহ'ব, এই দুটা পাবই লাগিব। আৰু এটা চোৱা 3 নম্বৰৰ কেইটা কেতিয়াবা MCQত সোধে, 1 নম্বৰটো হৈছে 43.123456789 হয়নে?
এইকেইটা পৰিমেয় হয় নে নহয় এয়া চাব দিছে। গতিকে এইকেইটা চাবলৈ যাওঁতে আমি দশমিকৰ পিছৰ ঘৰকেইটা চাব লাগিব। বুজি পাইছানে? আমি দশমিকৰ পিছৰ ঘৰকেইটা চাব লাগিব। আমি দশমিকৰ পিছৰ ঘৰকেইটা আমি কেনেকৈ চাম এতিয়া চোৱা। এক্সাৰচাইজ 1-4 হয়নে? এক্সাৰচাইজ 1-4 4-3 অৰ্থাৎ ইয়াত কি আছে 43.123456789। গতিকে এই সংখ্যাটো পৰিমেয় সংখ্যা কি হয় নে নহয় আমাক উল্লেখ কৰিব দিছে। গতিকে এইটো কি সংখ্যা হ'ব? পৰিমেয় সংখ্যা হ'ব। কাৰণ দশমিক বিস্তৃতিটো কি আছে? শেষ হৈছে। যিমান ঘৰেই নাথাকক শেষ হৈছে, ডট ডট নাই। গতিকে ই অট'মেটিক পৰিমেয় সংখ্যা। 2 নম্বৰটো চোৱা 0.120120012000120000 ডট ডট, কাৰণ আৰু বাঢ়ি গৈ আছে, অসীমলৈকে আছেনে? ইয়াত চোৱা একেটা সংখ্যা আছে আৰু জিৰোৰ সংখ্যাটো ক্ৰমান্বয়ে বাঢ়ি গৈছে হয়নে? গতিকে এই পৰিমেয় হ'ব নোৱাৰে, ইয়াতো অপৰিমেয় সংখ্যা। চাবা কোনোবা এটা সংখ্যা যদি ডিজিট যদি একাধিক্ৰমে বাঢ়ি গৈ থাকে, শূন্যৰ সংখ্যা বাঢ়ি গৈ থাকে বা যিকোনো এটা সংখ্যা বাঢ়ি গৈ থাকে, ডিজিট বাঢ়ি গৈ থাকে, তেতিয়াহ'লে সেই সংখ্যাটো পৰিমেয় সংখ্যা হ'ব নোৱাৰে। এতিয়া পিছৰটো 3 নম্বৰটো 43.123456789 বাৰ, ওপৰত বাৰ, তাৰমানে এইকেইটা সংখ্যা বাৰে বাৰে ওলাব, একে সংখ্যা একে ডিজিট, একেটা ডিজিট বাৰে বাৰে ওলাই গৈ থাকিব। যদি একেটা ডিজিট বাৰে বাৰে ওলাই গৈ থাকে তেতিয়াহ'লে ই কি হ'ব? পৰিমেয় সংখ্যা হ'ব। গতিকে মাত্ৰ 2 নম্বৰটোহে অপৰিমেয় সংখ্যা, কাৰণ শূন্য প্ৰথমতে এটা আছে, পিছত দুটা, পিছত তিনিটা, পিছত চাৰিটা। সহজভাৱে সেইখিনি বুজি ল'লেই হ'ল যে এটা ডিজিট যদি বাৰে বাৰে ওলাই আৰু বাঢ়ি গৈ থাকে ক্ৰমান্বয়ে, তেতিয়াহ'লে ই অপৰিমেয় সংখ্যা। আৰু কোনোবা সংখ্যাৰ ওপৰত যদি বাৰ চিন থাকে, তাৰমানে 5 বাৰে বাৰে ওলাই গৈ আছে, তেতিয়াহ'লে এইটো পৰিমেয় সংখ্যা। আৰু যদি শেষ হয় এইটো অট'মেটিক পৰিমেয় সংখ্যা। 1 আৰু 3 পৰিমেয়, 2 নম্বৰটো কি? অপৰিমেয় সংখ্যা। তেতিয়াহ'লে সাৰাংশখিনি চাবা, উদাহৰণ যিখিনি দিলোঁ সেইখিনি চাবা। এইখিনিৰ পৰা 5 নম্বৰ এটা পাবা বুলি আশা কৰিলোঁ।